আজি অন্তিম দিনত আজি জনগণৰ যি উৎসাহ ইয়াৰ পৰা প্ৰমাণ হৈছে আগতকৈ আসন বহু বাঢ়িব উন্নতি আৰু প্ৰগতিৰ পিনে ৰাইজ আছে তাৰ প্ৰমাণ হৈছে আজি ৰাইজে উন্নতি প্ৰগতিৰ ফালে ভোট সাব্যস্ত কৰিছে পুনৰ তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধিষ্ঠিত হ'ব তাত 100% বিশ্বাস আৰু হ'ল উন্নতিৰ ফালে ৰাইজ থাকিছে তাৰ প্ৰমাণ আছে কাৰণ সদায় দিনে ৰাইজে উন্নতি প্ৰগতি বিচাৰিছে ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপোনালোকে চাওক অতীতটো বেয়া লাগে কাৰণ তেখেতে ৰাতিটোৰ ভিতৰত হয়তো 1 ঘণ্টা 1.5 ঘণ্টাহে শুৱে শদিয়াৰ পৰা ধুবুৰীৰ শদিয়ালৈ তেখেতে প্ৰত্যেকটা সভাতেই তেখেতে ৰাতি 10টা 11টা বজালৈকে তেখেতে ইমান কষ্ট কৰিছে কাৰণ এই কাৰণেই কষ্ট কৰিছে অসমখনৰ উন্নতিৰ প্ৰগতিৰ অসমখনৰ যাতে 100 বছৰলৈ ভাবি থাকক সেই কথাই তেখেতে অৰহৰ চেষ্টা কৰিছে কিন্তু আজি অতি তাৎপৰ্যৰ কথা বিৰোধী পক্ষে সমালোচনা কৰিব লাগে বুলি সমালোচনা কৰিছে যুক্তিযুক্ততা নাই প্ৰমাণ নাই সেই প্ৰমাণ নোহোৱাকৈ তেখেতক ইমান তাচ্ছিল্য কৰি ইমান তেখেতলোকে তললৈ ৰাজনীতি কৰিছে মই ভবা নাছিলোঁ এনেকুৱা ৰাজনীতিক যে কৰিব কিন্তু ইয়াৰ প্ৰমাণ অহা 4 তাৰিখে আপোনালোকে পাব ইয়াৰ প্ৰমাণ ৰাইজে দিব জনতা জনাৰ্দন ৰাইজে ৰায় দিব সেই ৰায় সপক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পক্ষে যাব আৰু প্ৰায় 94ৰ পৰা 96-7 লৈকে আসন সংখ্যা বাঢ়িব এই পিছত হয়তো কেতিয়াও নভবা নুশুনা কথা আসন এইবেলি সৃষ্টি হ'ব আপুনি কেতিয়া ভোট দিলেগে মই পুৱাই 9টা বজাত গৈ ভোটদান কৰিলোঁ আৰু ভোটদান কৰি জনতাৰ যি মই উৎসাহ পালোঁ তাৰ পৰাই প্ৰমাণ পাইছোঁ যে এই আমাৰ নৱগঠিত টিয়ক সমষ্টি শ্ৰদ্ধাৰ বিকাশ খৈকা ডাঙৰীয়া বিপুল ভোটত জয় হ'ব নিশ্চিত তাত কোনো সন্দেহ নাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী হাত কৰিব আৰু উন্নতি প্ৰগতি এই টিয়ক সমষ্টি জোৱাৰ আনিব আৰু সেই টিয়ক সমষ্টি যে আগতকৈ ভোটৰ সংখ্যা হাৰ বাঢ়িব এইবেলি কাৰণ উন্নতি প্ৰগতিৰ ফালে যুৱক যুৱতীৰ পৰা ধৰি লৈ বিভিন্ন উন্নতি প্ৰগতিৰ ফালে আছে সেইকাৰণে এইবেলি টিয়ক সমষ্টি যথেষ্টভাৱে ভোটৰ বিভাজনটো বাঢ়িব জনতাৰ আশ্বাস কেনেকুৱা পাইছে জনতাৰ আশ্বাসটো জনতাক ক'বলগীয়া হোৱা নাই আচলতে জনতাক বুজাবলগীয়া হোৱা নাই কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্টভাৱে কি কৰিছে জনতাৰ মাজত মনত পৰি গৈছে আমি জনতাৰ কথা যদি কওঁ আমি বিভিন্ন আঁচনিৰ পৰাই ধৰি লওঁ আজি শিক্ষা এটা আঁচনিৰ কথা কওঁ যুৱক যুৱতীৰ যি শিক্ষাদানৰ পৰা কৈছে যে তেখেতে আকৌ পুনৰ অধিষ্ঠিত মুখ্যমন্ত্ৰী হোৱাৰ পিছত শিক্ষাদানত যেতিয়া তেখেতলোকে পঢ়াৰ ক্ষেত্ৰত দায়িত্বটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব CML টিপুলল সেইটো অনুদান তেখেতে দিব আৰু মহিলাৰ সকলৰ কাৰণে অৰুণোদয়ৰ পৰা ধৰি লৈ বিভিন্ন সেল্ফ হেল্প গোটৰ পৰা ধৰি লৈ তেখেতে গোটেই সম্পূৰ্ণ দায়িত্ব লৈছে এই বিভিন্ন বহু আছে আমি কৈ শেষ কৰিব নানো ইমান সকলো আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আনিছে হয়তো এই আঁচনি আচলতে আমি এনেকুৱা মুখ্যমন্ত্ৰী দেখুওৱা নাছিলোঁ যে এনেকুৱা ইমান আঁচনি দিব আৰু জনতাৰ মাজত এনেকৈ ধৰণে সোমাব শ্ৰীকৃষ্ণৰ দৰে তেখেতেতো শ্ৰীকৃষ্ণ বুলি ক'ব লাগিব এই যুগৰ শ্ৰীকৃষ্ণৰ দৰে তেখেতে এইটো আচলতে জনতাৰ মাজত সোমাই পৰিছে সেইকাৰণে মই ভাবোঁ সিদ্ধান্ত পণ লৈ লৈছে ৰাইজে আৰু তেনেধৰণেই আমি এইবেলি আসলে আসন বৃদ্ধি পাব। শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক